নাই 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 মই টকা নাখাওঁ টকা খাবলৈ মই বেয়া পাওঁ কিন্তু অকমান আচল কথাটো হ'ল যে একাংকিকা মানে কি নজনা এজন জনপ্ৰিয় শিল্পীয়ে অভিনয় কৰা নাটক এখনত মই কি যুক্তিত একাংকিকা নাট বুলি বিচাৰ কৰোঁ আপুনি এটা সিদ্ধান্ত ল'ব লাগে যে পঢ়া শুনাটো থাকিবই তাৰ লগত ছাপৰ্টিং এটা বা দুটা কিবা দিয়ক যাতে তিনিওটা ধুনীয়াকৈ বাচ্চাটোৱে আগবঢ়াই লৈ যাব চাৰিওফালে জুই এই জুইবিলাক নুমাই দে জুইবিলাক নুমাই দে শেষ কৰি দে জ্বলি যাব নমস্কাৰ আনকাট ষ্টৰী উইথ বিজুমাৰ আজিৰ চতুৰ্থ খণ্ডটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ আনকাট ষ্টৰীত এগৰাকী বিশেষ ব্যক্তি আছে এগৰাকী অভিনেতা একেৰাহে পৰিচালক আমাৰ লগত উপস্থিত আছে পংকজ পল্লৱ শৰ্মা ডাঙৰীয়া আমি পোনপ্ৰথমে তেখেতক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাব বিচাৰিছোঁ আমি আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ ময়ো আজি আপোনালোকৰ এই অনুষ্ঠানলৈ আহিবলৈ পাই গৌৰৱ বোধ কৰিছোঁ ধন্যবাদ যিহেতু আপুনি এগৰাকী অভিনেতা সমগ্ৰ অসমতে এতিয়া পৰিচালক হিচাপেও পৰিচিত হৈছে আমি যেহেতু আজি পডকাষ্টত আপোনাৰ লগত বিভিন্ন ধৰণৰ কথা পাতিম কেনেকৈ যাত্ৰা আৰম্ভ হৈছিল বৰ্তমান সময়ত কেনেকৈ ক'ত ব্যস্ত হৈ আছে অভিনয়ৰ মাজত তাৰ প্ৰাক মুহূৰ্তত যদি আমি এটি নাটকৰ সংলাপেৰে আজিৰ অনুষ্ঠানটি আৰম্ভ কৰোঁ প্ৰথমতে আপুনি যিধৰণে মোক প্ৰশংসা কৰিছে তাৰ কাৰণে মই আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আচলতে মই ইমান ডাঙৰ পৰিচালক বা অভিনেতা নহয় যথেষ্টখিনি শিকিবলগীয়া আছে শিকি আছোঁ আৰু শিকাৰ কোনোদিন শেষ নাই তথাপিতো আপোনাক ধন্যবাদ জনাইছোঁ ধুনীয়াকৈ কৈছে মোৰ বিষয়ে আচ্ছা যি কি নহওক নাটক আৰু অভিনয় আমাৰ যেনিবা অংগে অংগে সোমাই আছে মই এটা মোৰ সংলাপ এটা মই গাই দিম যিটো সংলাপ এতিয়া মানুহৰ মুখে মুখে হ'বলৈ গৈ আছে তাৰমানে সংলাপটো হ'ল নাই 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 মই টকা নাখাওঁ টকা খাবলৈ মই বেয়া পাওঁ কিন্তু অকমান টকা নহ'লে মই কেনেকে চলিম খোজ নাখাওঁ নাই 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 খোজ খাব নাপায় কিন্তু আপুনিও 2 টকা দিব ময়ো আপোনাৰ কামটো কৰি দিম এই সংলাপটিয়ে মই যিমান দূৰ জানো বা আপোনাক য'ত লগ পাইছোঁ এই সংলাপটিৰে কিছুমান অনুষ্ঠান আপুনি আৰম্ভ কৰে মানুহৰ মুখে মুখে আপুনি কৈছে মানুহৰ মুখে মুখে বিভিন্ন ধৰণৰ জনপ্ৰিয়তা লাভ কৰিছিল এই সংলাপটি ক'ৰ আছিল লকডাউনৰ ঠিক পিছতেই আমাৰ ৰঙিয়াৰ বৃহত্তৰ অঞ্চলত আমি গম পাইছিলোঁ যে যুৱ প্ৰজন্ম নিশেষ হ'বলৈ ধৰিছে ড্ৰাগছ নামৰ এটা বিৰাট মাৰাত্মক ব্যাধিৰ কবলত পৰি আৰু এনেকুৱা এটা বস্তু সি কেনেকৈ পৰিয়ালটোলৈ যায় কেনেকৈ পৰিয়ালটো ধ্বংস কৰি দিয়ে কোনোৱে নাজানে চাইলেণ্টলি যায় আৰু এই বস্তুটোৰ বিৰুদ্ধে আমি এক সাংস্কৃতিক প্ৰতিবাদ কৰিছিলোঁ ডিড চাইলেণ্ট কিলাৰ নামৰ এখন ৱেব ছিৰিজ কৰি অকল ৱেব ছিৰিজখনেই কৰা নাই আমি অসমৰ বিভিন্ন ঠাইত তাৰ যিবিলাক এপিচোড আছে সেই এপিচোডবিলাক ৰিলিজ কৰিছিলোঁ এখন সজাগতা সভা পাতিছিলোঁ অঞ্চলটোৰ বিভিন্ন মানুহক মাতি আনি ইয়াৰ বিৰুদ্ধে আমি বিভিন্ন ধৰণৰ সজাগ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু কেতিয়াবা বিশেষজ্ঞ ডক্টৰকো লৈ পেলাই আমি সজাগতা সভা কৰিছিলোঁ আৰু তাতেই কেনেকৈ এগৰাকী ঘোষখোৰ পুলিচ অফিচাৰে পইচা লৈ পেলাই ড্ৰাগছ বেপাৰীবিলাকক সহায় কৰি আছে সেই সময়ত মই নিজেই অভিনয় কৰা এই চৰিত্ৰটো এটা সংলাপ মই ক'বলৈ ভাল পাওঁ আৰু আজি আপোনালোকৰ আগত ক'বলৈ পাই ভাল পাইছোঁ যেহেতু আপুনি কৈছে যে ড্ৰাগছে ব্যাধি ধৰিছে মাৰাত্মক ড্ৰাগছে এতিয়া সমাজত একদম বিয়পি গৈছে এই যে আপুনি অভিনয়ৰ জৰিয়তে সজাগতা আনিবৰ চেষ্টা কৰিছে ভাবেনে কোনোবাখিনিত সজাগতা আনিব পাৰিছে বুলি মই নিশ্চয় পাৰোঁ মই নিশ্চয়কৈ সফল হোৱা বুলি ক'ব পাৰিম কিয় জানে যেতিয়া সেই সময়ত আমি এনেকুৱা ৱেব ছিৰিজবিলাক কৰি পেলাই কেইবাগৰাকীও ৰাজনৈতিক ব্যক্তিৰ ওচৰলৈ আমি সেই ৱেব ছিৰিজবিলাক পঠিয়াইছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় বৰ্তমান তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে প্ৰযোজক
নিপন ভূঞাৰ জৰিয়তে আমি তেখেতলৈ প্ৰেৰণ কৰা হৈছিলে আৰু সেইকাৰণে সম্ভৱতঃ নহ'বও পাৰে আমি ভাবিছোঁ হয় বুলি যে তেখেতে মুখ্যমন্ত্ৰীৰ ভাৰ চম্ভালিয়ে প্ৰথমটো বৃহৎ পদক্ষেপ ড্ৰাগছৰ বিৰুদ্ধে লৈছে যিহেতু আপুনি অভিনয়ৰ লগত জড়িত এগৰাকী পৰিচালক হিচাপে বিভিন্ন সময়ত কাম কৰি আহিছে তাৰ বাহিৰেও মানুহৰ ব্যস্ততা বহুত থাকে বিভিন্ন ধৰণে বিভিন্ন কামত ব্যস্ত হৈ পৰে আপুনি অভিনয়ৰ লগতে ব্যস্ত হৈ আছে এগৰাকী পৰিচালক হিচাপে ব্যস্ত হৈ আছে এনেকৈ অনাগত দিনতো আগবাঢ়ি যাবনে আশাময় সংসাৰ গতিকে আশা এটা আছে জীৱনৰ শেষ মুহূৰ্তলৈও যাতে অভিনয় আৰু নাটকৰ লগতে জড়িত হৈ যাতে থাকিব পাৰোঁ সেইটোৱে আশা কেনেকৈ আৰম্ভণি হৈছিল আচ্ছা এইটো বৰ ডাঙৰ কথা আচলতে এইটো ঘটনা নে পৰিঘটনা নে দুৰ্ঘটনা মই নাজানো তেতিয়া মই অষ্টমমান শ্ৰেণীত পঢ়ি আছিলোঁ পঢ়াত খুব ভাল আছিল কাৰণে মা দেউতাই অভিনয় বা এনেকুৱা ধৰণৰ কামত মুঠেই যাব দিয়া নাছিলে কিন্তু যেহেতু বিদ্যালয় সপ্তাহ উপলক্ষে অনুষ্ঠিত এখন নাটকত বিদ্যালয়ৰ মাননীয় শিক্ষাগুৰুসকলেও অভিনয় কৰিছিলে তেতিয়া দেউতাই কৈছিলে যদি ছাৰহঁতে কৰিছে তই যা কৰগে যা আৰু তেনেকুৱা এটা কথা ভাবিয়েই মোক কৰিবলৈ দিছিলে আৰু মই এখন নাটকত অভিনয় কৰিছিলোঁ মোৰ বন্ধুবৰ ফণীধৰ দাসে লিখা নাটক আৰু মাননীয় অতুল বৈশ্যদেৱে পৰিচালনা কৰা নাটক এখনত অভিনয় কৰিছিলোঁ ছাৰসকলেও অভিনয় কৰিছিলে আৰু তাৰপিছত সেইখন নাটকত ভাল অভিনয় কৰাৰ কাৰণে নেকি বোধহয় পিছৰ পৰ্যায়ত অভিনয়ৰ প্ৰতি অলপ নিচা হ'ল মোৰ ডাঙৰ বাইদেউ স্বৰ্গীয়া অনিমা দেৱী আৰু ভিনদেউ স্বৰ্গীয় সুৰেশ চন্দ্ৰ শৰ্মা দেউতাই মোক বিশেষকৈ কোনো দিন পিছ পৰি আহিবলৈ কোৱা নাছিলে যে ভালকৈ খোজটো দিবি কিন্তু খোজটো সদায় আগত ৰাখিবি আৰু সেইকাৰণে হয়তো এতিয়া আপোনালোক সকলোকে চিনাকি হৈছোঁ চিনাকি হ'বলৈ সুবিধা পাইছোঁ বিভিন্ন সময়ত আপুনি নৱপ্ৰজন্মৰ অভিনয় কৰিব আগ্ৰহী যিসকল তেওঁলোকক উলিয়াই আনিছে বৰ্তমান সময়তো আপুনি ব্যস্ত হৈ পৰিছে একদম কৰ্মশালাত কেনেকুৱা সঁহাৰি পাইছে সঁহাৰি বহুত ভাল এতিয়া অৱশ্যে কিছুমান কথাই অকণমান সমস্যাৰ সৃষ্টি নকৰা নহয় সেইটো হ'ল এণ্ড্ৰইড মোবাইল একদম যাৰ কাৰণে বহুত ভাল প্ৰতিভাৰ সৃষ্টি হৈছে বহুত ভাল প্ৰতিভা ধ্বংস হৈছে মানে কমাৰ্চিয়েলৰ প্ৰতি মানুহৰ নিচাটো খুবেই দুৰ্বলতাটো খুবেই ভাল এটা সময়ত আমি যেতিয়া ভিডিঅ' চিডি বনাইছিলোঁ VCD বনাইছিলোঁ তেতিয়া মানুহে 10 টকীয়া VCD বিচাৰি ঘূৰি ফুৰিছিল তাৰমানে মানে কি কয় এখন প্ৰকৃতখন যি মানে উচিত মূল্য দি কিনাতকৈ 10 টকীয়া ডুপ্লিকেট এখন কিনাৰ প্ৰতি মানুহৰ আগ্ৰহ আছে এইটো কোনে নুই কৰিব নোৱাৰে আৰু এতিয়া হৈছে কি মানুহবিলাকে অকণমান কিবা এটা কৰিলে ৰীল বনাই বা চিৰিয়েল বা ধৰি লওক বেলেগ কিবা মাধ্যমত যাবৰ কাৰণে বিচাৰি থাকে কিন্তু প্ৰকৃত অভিনয় বা প্ৰকৃত মঞ্চখনৰ বিষয়ে তেওঁলোকে সম্যক জ্ঞান এতিয়াও হোৱা নাই বহুতৰে হোৱা নাই কিছুমানৰ হৈছে আৰু সেইকাৰণে নৱপ্ৰজন্মক অকণমান নাটকৰ বিভিন্ন দিশৰ বিষয়ে অকণমান জ্ঞান যাতে দিব পাৰোঁ সেইকাৰণে বিশেষকৈ গৰমৰ বন্ধত কেইবাটাও কৰ্মশালা কৰি আছে আৰু কণ কণ শিশুসকলৰ লগত মই অভিনয়ৰ লগত জড়িত হৈ থাকিব পাৰি খুব ভাল পাওঁ আপুনি যেহেতু কৈছে ৰিলছৰ কথা এতিয়া আগতে টিকটক আছিলে বন্ধ হৈ গ'ল বা এতিয়া ৰিলছ বা ইউটিউবত কিছুমানে ভিডিঅ' বনায় এই ভিডিঅ'ৰ জৰিয়তে বিভিন্ন সময়ত মানে এক প্ৰকাৰ সুযোগ পায় কিন্তু এনেকুৱা আছে আমাৰ সমাজত যে অভিনয়ৰ জ্ঞান লৈ আহিছে অভিনয়ৰ শিক্ষা লৈ আহিছে কোনোবা ক্ষেত্ৰত তেওঁলোক মানে বিৰত হৈ থাকে কিন্তু যদি এটা ভালকৈ ৰিলছ বনাইছে যদি ভাল ফলোৱাৰ্ছ বাঢ়িছে তেওঁলোকে সুযোগ পায় এনেকুৱা হৈ গৈছে নেকি বৰ্তমান সময়ত সেইটো হ'ল যোগ্য ভোগ্য বসুন্ধৰা প্ৰকৃত কথাটো হ'ল ৰিলছ বনাওকে বা নবনাওক তেওঁ কেইবাখনো মানে ইনষ্টিটিউটত পাছ কৰি আহকে বা নাহক ইয়াত সদায় চাৰ্টিফিকেটকৈ মানে অভিজ্ঞ হেৰিটোক বেছি প্ৰতিভাক বেছি গুৰুত্ব দিয়া হয় গতিকে প্ৰতিভাধৰজনে কোনো ধৰণৰ চাৰ্টিফিকেট নল'লেও কোনো ৰিল নবনালেও তেওঁ সুবিধা পাবই যদিহে তেওঁ সঠিক পথত গৈ আছে যেহেতু মই জানোৱেই বা ব্যক্তিগতভাৱে সেইখিনি গম পাইছোঁ যে আপোনাৰ প্ৰথমখন ছবি আছিলে দিঠকত হেৰাল সপোন দ্বিতীয়খন ছবিৰ কাম চলি আছে আপুনি ইতিমধ্যে কৰ্মশালাৰ বা প্ৰশিক্ষণৰ এক ব্যৱস্থাও লৈছে কেনেকুৱা ধৰণে কাম কাজ আগবাঢ়িছে হয় মানে দিঠকত হেৰাল সপোন আমি লকডাউনৰ পিছে ছবিগৃহত মুক্তি কৰি দিছিলোঁ ছবিগৃহৰ যিমানখিনি সঁহাৰি পাইছোঁ তাৰপিছত এতিয়া আমি যথেষ্ট সঁহাৰি পাই আছোঁ বিভিন্ন ঠাইৰ পৰা আমাৰ ছবিখন চাবৰ কাৰণে দৰ্শকে আমাৰ পৰা ছবিখন লৈ গৈ আছে আৰু সেইটোৱে বৰ উৎসাহিত কৰে ছবিখন চাই পেলাই যেতিয়া অতি অভিজ্ঞ বিজ্ঞ
বা জ্যেষ্ঠজনেও কান্দি দিয়ে তেতিয়া অন্তৰত কেতিয়াবা কোনোবা এটা কোণত ভৰকৈ কষ্ট পাই যাওঁ এইকাৰণে যে ছবিখনে সঁচাকৈ দৰ্শকক সন্মোহিত কৰিব পাৰিছে আৰু সেইখন ছবিটো মই শিশুসকলৰ ছেক্সুৱেল হাৰাছমেণ্ট বা এবিউজ এইবিলাকৰ বিৰুদ্ধে মই প্ৰতিবাদ কৰিছিলোঁ আৰু এতিয়া মই যি দ্বিতীয়খন ছবি কৰিবলৈ গৈ আছোঁ সেই দ্বিতীয়খন ছবিটো সমাজৰ হকে মোক এদিন এজনী বাইদেৱে কৈছিলে যে পংকজ 10খন কমাৰ্চিয়েল ছবি বনাই বহুত টকা লোৱা বহুত নাম কৰা কিন্তু তুমি এখন দি থকাত হেৰাল সপোন নিৰ্মাণ কৰি আমাক যেনেকৈ কন্দুৱাইছা আমাক যেনেকৈ তুমি সমস্যাবিলাক উদঙাই দিছা তুমি বহুত ডাঙৰ কাম কৰিছা আৰু সেইকাৰণে মই অৱশ্যে এইটো মোৰ নিজৰ ধাৰণা সেইকাৰণে মই এইবাৰো এনেকুৱা এটা ভাবিছোঁ এতিয়া গোটেইখিনি এনাউন্স নকৰোঁ নামো আপুনি প্ৰকাশ কৰা নাই কৰা মই প্ৰকাশ কৰা নাই গোটেইখিনি ৰেডি হৈছে ছবিখনৰ চিত্ৰনাট্য সম্পূৰ্ণ হৈছে আৰু মই ভাবিছোঁ যে যোৱাবাৰ যিখিনি মোৰ ভুল হৈছিল সেই ভুলখিনি সংশোধন কৰি একচুৱেলি ভুলটো হ'বই আৰু মানুহ মাত্ৰে ভুল হয় সেই ভুলখিনি সংশোধন কৰি এইবাৰ যাতে এখন সৰ্বত্ৰ প্ৰকাৰৰ পৰা ধুনীয়া ছবি এখন দিব পাৰোঁ তেনেকুৱা চিন্তা আৰু ইয়াতো কিন্তু নিশ্চয়কৈ সমাজৰ এটা জ্বলন্ত সমস্যা মই দেখুৱাম তাৰোপৰি আন কেইবাটাও সৰু সুৰা সমস্যা মই উপস্থাপন কৰিম সমাজ সংস্কাৰ কৰিব পৰাটো বহুত ডাঙৰ কথা কিন্তু সমাজ সংস্কাৰ কৰাটো ইচ্ছা নহয় কিন্তু সমাজত ঘটি থকা এনেকুৱা সমস্যাবিলাক আমি যদি আগবঢ়াই নিদিওঁ তেতিয়াহ'লে সমাজখন কিন্তু নিশ্চয়কৈ বিপথে পৰিচালিত হ'ব দৰ্শকে কেতিয়া পাব ছবিখন দৰ্শকে কেতিয়ালৈকে পাব নতুন বছৰত পাব আশা কৰিব পাৰি আমি এই চিগতে আপোনালৈও শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিদৰে কাম কাজ কৰি আছে সেইদৰে আগবাঢ়ি যাওক যিহেতু বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত সকলোৱে ব্যস্ত ছ'চিয়েল মিডিয়াত লৈ পেলাই দিন ৰাতি সকলোৱে ব্যস্ত হৈ পৰিছে ষ্টুডেণ্টৰ পৰা আদি কৰি অভিভাৱক অভিভাৱিকাসকল তাৰ মাজতে এই যে আপুনি গৰমৰ বন্ধত কৰ্মশালাবিলাক অনুষ্ঠিত কৰিছে নিশ্চয়কৈ কোনোবাখিনিত এনেকুৱা হৈছে নেকি যে আজিৰ বৰ্তমান সময়ত কিছু যুৱক যুৱতী হওক ছাত্ৰ ছাত্ৰী হওক সেই ধৰক আপুনি ব্যক্তিগতভাৱে যিখিনি আপুনি আগবাঢ়ি আহিছে কিন্তু কোনোবা ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল পিছ হুহকি আছে যে আমি ক'ৰবাত গৈ এখনি কৰ্মশালাত আমি শিকাতকৈ আমি মোবাইলত চাই শিকিম কিছুমানে কয় যে মাক দেউতাকে কয় হ'ব আমি মোবাইলত গান দিম গান মুখস্থ কৰিব শিকিব এনেকুৱা হৈছে নেকি এইটো এটা বৰ ডাঙৰ প্ৰশ্ন একচুৱেলি সাম্প্ৰতিক সময়ত এই ধাৰণাটো বহুত ডাঙৰ কথা মই আজি এটা কথা স্পষ্টভাৱে কৈ দিব পাৰোঁ যে এটা সময়ত মই নৃত্য প্ৰতিযোগিতাৰ বিচাৰক আছিলোঁ কিন্তু এতিয়া মই বিচাৰ কৰিবলৈ নাযাওঁ এটা সময়ত মই একাংকিকা নাট প্ৰতিযোগিতাৰো বিচাৰ কৰিছিলোঁ তাৰ কাৰণে মই বহুতবাৰ বহুত ঠাইত মই প্ৰতিবাদৰ সন্মুখীন হৈছিলোঁ আচল কথাটো হ'ল যে একাংকিকা মানে কি নজনা এজন জনপ্ৰিয় শিল্পীয়ে অভিনয় কৰা নাটক এখনত মই কি যুক্তিত একাংকিকা নাট বুলি বিচাৰ কৰিম আপুনি কওক ৰাইজৰ পৰা প্ৰশংসা পাইছে অভিনয় ভাল হৈছে সকলো শুদ্ধ মই অকণমান আগত এইটো কুৱেশ্যনে কৰিছিলোঁ যে বৰ্তমান সময়ত এনেকুৱা হয় জনপ্ৰিয়তা মানে যদি নিজৰ সুপ্ত প্ৰতিভাসমূহ ক'ৰবাত দূৰত থাকে কিন্তু জনপ্ৰিয়তাৰেই মানুহে হয়তো সেইখিনি জ্ঞান নাথাকে কিন্তু আগবাঢ়ি যায় আঁকোৱালি লয় আজিৰ দুনিয়াত সস্তীয়া বুলি ক'ব লাগিব এক প্ৰকাৰৰ সস্তীয়াখিনিক আগতে আঁকোৱালি লয় যদি কাৰোবাৰ ফলোৱাৰ্ছ বেছি আছে যদি কোনোবা অকণমান কিবা এটা কৰি জনপ্ৰিয়তা পাইছে তেওঁ বেছি আগস্থান পায় কিন্তু যদি একদম সাম্যক জ্ঞানখিনি কাৰোবাত থাকে কিন্তু তেওঁলোকে বিৰত হয় ৰাইট সেইটোৱে মই যেতিয়া নৃত্য প্ৰতিযোগিতাৰ বিচাৰক আছিলোঁ বাধ্যত পৰিয়ে হওক বা জোৰ জুলুম হওক মই আছিলোঁ তেতিয়া বহুত প্ৰতিযোগিতাৰ দেউতাকে মোলৈ ফোন কৰিছিল আপুনি আজি অমুকত প্ৰতিযোগিতাত বিচাৰক হৈ যাব নেকি মই ভাবিছিলোঁ তুমি মোক ফোন কৰিবৰ কি দৰকাৰ আছে লাহে 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 মই সেই ছিষ্টেমৰ পৰা ওলাই আহিলোঁ এতিয়াও ভালকৈ চালে যে মই এই কথাটো কোনোপধ্যে মানি ল'ব নোখোজোঁ এতিয়া কথা হ'ল মাক দেউতাকৰ এটা বা দুটা সন্তান এই সন্তান দুটাক মাক দেউতাকে কোনটো পথত লৈ যাব সেইটো কিন্তু ডিচাইড কৰাটো মাক দেউতাকৰ আপুনি যদি ভাবে যে কেৰাটেটো দিব ক্লাছিকেলতো দিব ক্লাছিকেলটো ডান্সতো দিব সংগতো দিব বা আপোনাৰ কি অভিনয়তো দিব ভলীবলতো দিব চাৰিওফালে দিলে বাচ্চাটো লোড ল'ব কেনেকৈ গতিকে মাক দেউতাকে এটা সিদ্ধান্ত ল'ব লাগে যে পঢ়া শুনাটো থাকিবই তাৰ লগত ছাপৰ্টিং এটা বা দুটা কিবা দিয়ক যাতে তিনিওটা ধুনীয়াকৈ বাচ্চাটোৱে আগবঢ়াই লৈ যাব পাৰে এটা কণমানি শিশু বহুত কিবা কিবি দি দিয়াৰ লগে লগে
মানে তেওঁৰ লোডটো ল'ব নোৱাৰিব। তাৰে মাজতে এনেকুৱা হয় একাংশ মাক দেউতাকে বিচাৰে যে পঢ়া শুনাৰ লগতে গান গাওক, অভিনয় কৰক, খেলা ধূলা কৰক, আৰু কিছুমানে বিচাৰে নহয় অকল এতিয়া মানে এনেকুৱা হয় এক্সাম আহিছে, নাম্বাৰৰ পিছত দৌৰিছে, এইটো পিছত হ'ব, গান গোৱাটো পিছত হ'ব, অভিনয়টো পিছত হ'ব, এনেকুৱা আছে। কিন্তু মই যিবিলাক অভিনয় কৰ্মশালাত গৈছোঁ, মই তাত অভিনয় নহয়, মই বহুত জেগাত গৈ পেলাই যদি নামটো সুধি দিওঁ, বাচ্চাটোৱে নামটো ক'ব নোৱাৰে। তেওঁৰ নামটো কেনেকৈ ক'ব, কি বুলি ক'ব, তেওঁৰ ঠিকনা কি, এড্ৰেছ কি। মই যদি কওঁ মাইনাছ চকীখন লৈ আহচোন, চকীখনৰ চাৰিওফালে ঘূৰি থাকে, কিন্তু চকীখন চিনি নাপায়। এই ধৰণৰ যিবিলাক মানসিকতা, অভিনয় পাৰিব, একো নাই, অভিনয়নো কি বস্তু, এই ধৰণৰ মানসিকতা আমাৰ গ্ৰাম্য অঞ্চলত নথকা নহয়। মই এইটো দোষ দিব খোজা নাই, এইটো কিবা কাৰণত পৰম্পৰাৰ নিচিনা আহি আছে। তো উচ্চাৰণ কৰিবলৈ যাওঁতে ইংৰাজীত মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়ে উচ্চাৰণ কৰিবলৈ যাওঁতে সভাপতি, সভাপতি, এইবিলাক যেনেকুৱা উচ্চাৰণ কৰে, এইবিলাকৰ কিন্তু মই বিৰুদ্ধে সদায় মাত মাতি আহিছোঁ। আংকল আন্টি হৈ গৈছে। হয় 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 খুৰা-খুৰীৰ পৰা গৈ। হয় হয় হয়, সেইটো কথা। গতিকে মই ভাবোঁ যে উপযুক্ত স্থানত ল'ৰা ছোৱালীক নিয়োগ কৰি পেলাই সেই ঠাইটিলে মানে সেই বিভাগটোৰে তেওঁক যাতে আগবঢ়াই লৈ যাব পাৰে। আৰু ইচ্ছাটো চবৰে থাকে, ভলীবল খেলিবও দিব পাৰি, ফুটবল খেলিবলৈও দিব পাৰি, ক্ৰিকেটতো দিব পাৰি, কিন্তু কোনটোত গ'লে তেওঁৰ এটা সুনিশ্চিত ভৱিষ্যত আছে সেইটো মাক দেউতাকে ডিচাইড কৰিব লাগিব। আপুনি প্ৰায়ভাগ সময় শিশুৰ লগত কটাই ভাল পায়। হয়, মানে ছবি জগতত যিহেতু আছে, শিশুসকলক বেছিকৈ উঠি অহাত উৎসাহিত কৰে। হয়, মই যিমানখিনি কাম কৰিছোঁ, এতিয়া মই ইয়াত নাম উল্লেখ নকৰোঁ, বেছিভাগ আজি জনপ্ৰিয় শিল্পীকো আপোনাৰ সান্নিধ্যত বহুতে জনপ্ৰিয়তা পাইছে, সেইটো মোৰ বৰ ইচ্ছা। আৰু তেওঁ মোক প্ৰশংসা কৰক বা নকৰক, তেওঁ মোৰ বিষয়ে ভাল কথা কওক বা নকওক, সেইটো মোৰ ডাঙৰ কথা নহয়। কিন্তু মইতো নিশ্চয়কৈ এটা কথা ক'ব পাৰিম যে সেই আৰ্টিষ্টে মোৰ জৰিয়তে গৈ এঠাইত প্ৰতিষ্ঠা লাভ কৰিছে, সেইটোৱে মোৰ সুখ। আপোনাৰো এক দায়িত্ব আছে। হয়, নিশ্চয় আছে, দায়িত্ব আছে এগৰাকী পৰিচালক হিচাপে। আৰু সেইকাৰণে মই সংগীত স্কুল অফ ড্ৰামা নামৰ এখন নাট্য শিক্ষাৰ প্ৰতিষ্ঠান আৰম্ভ কৰিছোঁ। আৰু তাত বি পজিটিভ বি ক্ৰিয়েটিভ চিন্তা চৰ্চাৰে হয় ৰঙিয়াত নৱপ্ৰজন্মক মই সঠিক পথত আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰি আছোঁ, আৰু প্ৰতিটো ক্ষেত্ৰতেই মই নৱপ্ৰজন্মক গুৰুত্ব দি আছোঁ। ধন্যবাদ। আপুনি আমাক ইমানখিনি ব্যস্ততাৰ মাজত সময় দিলে। অৱশেষত আমাৰ যিহেতু আজি আনকাট ষ্টৰী আপুনি অতিথি আছিলে, কি ক'ব শেষত আপোনাৰ নাটকৰ ভাষাৰে আমাৰ আনকাট ষ্টৰী দৰ্শকৰ কাৰণে? প্ৰথম কথা হ'ল যে আপোনালৈ মোৰ বহুত বহুত শুভেচ্ছা থাকিল, শুভকামনা থাকিল। 400 হওক, 4000 হওক, আৰু সকলোৱে আদৰি লওক আপোনালোকৰ এই চেনেলটো। আৰু এতিয়া কিন্তু সাম্প্ৰতিক যিটো পৰিৱেশ পৰিস্থিতি সিমান ভাল নহয়, সেইটো যাতে নহওক তাৰ কাৰণে মই এটা সৰু সংলাপ কৰি পেলাই নিশ্চয় জুই চাৰিওফালে জুই, চাৰিওফালে জুই, এই জুইবিলাক নুমাই দে, জুইবিলাক নুমাই দে, শেষ কৰি দে, জ্বলি যাব, অসম জ্বলি যাব, ভাৰত জ্বলি যাব, জুইবিলাক নুমাই দে, নুমাই দে। ধন্যবাদ, ইমানখিনি সময় দিছে। পুনৰবাৰ আপোনালৈ আমিও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাৰ অনাগত সময়ত যি ছবি আহিব ভালদৰে সকলোৱে সমগ্ৰ অসমবাসী আঁকোৱালি লওক, তাৰে আশাও কৰিছোঁ। প্ৰিয় দৰ্শক, আজিৰ আমাৰ চতুৰ্থ খণ্ডটিৰ অতিথি আছিলে পংকজ পল্লৱ শৰ্মা ডাঙৰীয়া। পৰৱৰ্তী সময়ত আমি লগ পোৱাৰ আশাৰে আজিৰ এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।